ওদালগুৰিৰ পানেৰী সমষ্টিৰ বিভিন্ন স্থানত ভিন্ন আঁচনিৰ শিলান্যাস স্থাপন। আজি বিধানসভাৰ অধ্যক্ষ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰি পানেৰী সমষ্টিৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বহুকেইটা উন্নয়নমূলক কামৰ শুভ উদ্বোধনৰ লগতে বহুকেইটা পথৰ নিৰ্মাণৰ কাম শুভ উদ্বোধনী কৰে। ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত ডাকুৱা হাইস্কুলৰ WPT ডিপাৰ্টমেণ্টৰ অধীনত নিৰ্মাণিত সভাগৃহ, পুৰণদিয়া বাণিজ্যিক গৃহ, ছৈৱাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, টংলাৰ পুখুৰীপাৰাৰ পৰা MB সংযোগী পথ লগতে জলা গাঁৱৰ পথটি নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰে। অনুষ্ঠানত খালিংদুৱাৰ পৰিষদীয় সদস্য দিলীপ বড়ো, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি জোংচৰা বড়ো, বিজেপিৰ যুৱ নেতা অৰ্জুন দৈমাৰী, বিজেপিৰ খালিংদুৱাৰ মণ্ডলৰ সভাপতি সমৰেশ দাস, পুৰণদিয়া VCDCৰ চেয়াৰমেন শিৱপ্ৰসাদ বৰাৰ লগতে উক্ত কাৰ্যসূচীত বহু সংখ্যক দলীয় নেতৃবৃন্দ উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দিগালৰ প্ৰতিবেদন, আদিবাসী নিউজ। আজি আমি ইয়াত আহিছোঁ মানে পুৰণি কিবা কি কয় পুৰণদিয়াত স্কুলত এটা WPT BCৰ আণ্ডাৰত আমি মানে কি কয় গৃহ নিৰ্মাণৰ কিবা লৈছিলোঁ। আজি সম্পূৰ্ণ হৈ গ'ল আৰু বজাৰ খোলাত এটা বজাৰ মানে যিটো ইনডোৰ বজাৰ মানে ঘৰৰ ভিতৰত মানে বিভিন্ন মানে দোকান আমি দিব পাৰিব, সেইটো কনষ্ট্ৰাকশ্যন কৰিছিলোঁ, সম্পূৰ্ণ হয়। আজি সেইটো শুভ উদ্বোধন কৰিলোঁ। সেইটো এই অঞ্চলৰ কাৰণে এটা যথেষ্ট ডাঙৰ কিছু নিড আছিলে, প্ৰয়োজন আছিলে, বহুত আছে সমস্যা আৰু প্ৰয়োজনো, কিন্তু সেই দুটাটো কৰিব পাৰি মই নিজৰে ভাল লাগিল। আৰু এটা অত্যাধুনিক এটা কিবাইদি এই ঘৰবোৰ কৰা হৈছে, য'ত টাইলছৰ পৰা আৰম্ভ কৰি গোটেইখিনি চিলিং টিলিং তাত মানে লগোৱা হৈছে স্কুলখনকো। গতিকে ভাল লাগিল। মই ভাবোঁ সেয়া ৰাইজে যদি উপযুক্তভাৱে ব্যৱহাৰ কৰে, যি উদ্দেশ্যত আজি চৰকাৰে কৰি দিছে বা সেইটো মই এই সমষ্টিত আনি পেলাই কৰি দিছোঁ, সেয়া মানে যথেষ্ট মানে এই অঞ্চলৰ কাৰণে উপকাৰিত হ'ব। বাকী তাৰ বাদেও অঞ্চলত বিভিন্ন ৰাস্তা পদূলি মানে ইয়াৰ মানে কি কয় কামবিলাক চলি আছে আৰু আজিও আমি কেইটামান ৰাস্তা আৰু অংগনবাড়ী চেণ্টাৰ উদ্বোধনৰ আমি ব্যৱস্থা লৈছোঁ। আৰু এই যিটো ৰাস্তা দেখি আছে আমাৰ UT ৰোডৰ পৰা মানে আহি ইয়াৰ পৰা যিটো টংলালৈ যাব, টংলাৰ পৰা ভেৰগাঁৱৰ পৰা নাওকাটা 115 কোটি টকাৰ আছাম মালাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 10 তাৰিখে ভেৰগাঁও আহি আছে, তাতে তেওঁ আধাৰশিলা স্থাপন কৰিব। গতিকে এই অঞ্চলৰ লগত জড়িত সেয়া ডাঙৰ এটা আন্তঃগাঁথনি আৰু সেয়া হৈ গ'লে মই ভাবোঁ এই অঞ্চলৰ এটা মানে যিটো বৰ্তমানৰ অৱস্থা এয়া ভাললৈ বহুত পৰিৱৰ্তন হৈ যাব। ৰাস্তাটোৰ কাৰণে নিৰ্মাণৰ কামসমূহ উদ্বোধন কৰিলে তাৰ বিষয়ে আপুনি কি কয়? বহুত ভাল কথা। আজিৰ দিনত আমাৰ চুমাপাৰা VCDC আণ্ডাৰত খণ্ড হিচাপত পুখুৰীপাৰ গাঁও, এই পুখুৰীপাৰ গাঁৱত আজি মানে খুব মানে ভাল দিন আৰু তাৰমানে আজিৰ পৰা কমচে কম 17 বছৰৰ আগৰ পৰা মানে BPF চৰকাৰ আছিল। সেই সময়ত কোনো আমাৰ এই গাঁৱত কোনো পৰিৱৰ্তনৰ মানে মুখ দেখা নাছিল। এতিয়া বৰ্তমান যিটো অসম চৰকাৰৰ আমাৰ যিটো হেমন্ত ছাৰ, তেখেতৰ চৰকাৰৰ দিনত লগতে আমাৰ ইয়াত আমাৰ পানেৰী বিধানসভাৰ আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ তেওঁ আইন বিভাগৰ মন্ত্ৰী হিচাপত বা আমাৰ সমষ্টিৰ তেওঁ মন্ত্ৰী হিচাপত আমাৰ এই আজি পুখুৰীপাৰ গাঁৱৰ যিটো ৰাস্তা উদ্বোধনী এইটো তেওঁ কৰি দিছে আৰু আমাৰ ৰাইজৰ কাৰণে বা আমাৰ এই অঞ্চলৰ কাৰণে বহুত ভাল। তাৰমানে আমাৰ ইয়াত বহুত অহা যোৱাৰ কাৰণে বহুত অসুবিধা আছিল। সময়ত বানপানী হয়, বাৰিষা সময়ত তেনেকুৱা বহুত পৰিস্থিতি ভুগিব লগা হয়। লগতে আমাৰ ইয়াত টংলা কলেজ আছে, মেইনলি টংলা কলেজ আছে আৰু লগতে তাৰ লগতে MA স্কুল আছে আৰু লগতে আমাৰ প্ৰাইভেট UN কলেজ আছে, লগতে MB ৰোডৰ ছাইডত অক্সিলেন কমভেন্ট আছে। এনেকুৱা পানেৰী যোৱাৰ ৰাস্তা মানে আছে। ইয়াত মানে সংযোগটো মানে কৰি দিলে, আজি যিটো ফিটা কাটি দিলে, উদ্বোধন কৰি দিলে, এতিয়া আমাৰ কাৰণে ভাল আৰু এইটো যদি সম্পূৰ্ণ হয় ৰাইজৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল হ'ব। সেইকাৰণে মই ধন্যবাদ দিওঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰক, লগতে আমাৰ পানেৰী বিধানসভা যিটো আইন মন্ত্ৰী তেওঁ লৈ ওচৰৰ বহুত
মানে ধন্যবাদ দিওঁ আৰু লগতে আমাৰ MCLA দিলীপ বড়ো ছাৰ তেওঁৰো মানে প্ৰচেষ্টাত তেওঁ মানে বহুত হেল্প কৰি দিছে ৰাস্তাটোৰ কাৰণে তেওঁৰ কাৰণেও আমি ৰাইজে বহুত মানে ভাল লাগছে আৰু মানে আজি অন্তৰত মানে খোলাখুলি ভাল লাগছে আৰু ৰাইজে মানে আজি যিহেতু উদ্বোধন কৰি দিছে নহয় চবৰ মনত মানে এটা খোলা ফ্ৰীডম নিচিনা লাগিল আৰু সেইকাৰণে মই আহ্বান কৰোঁ মানে চৰকাৰক বা এনেকুৱা আৰু কিছুমান আমাৰ ওচৰে পাজৰে দলং আছে এইবিলাকো যদি বনাই দিয়ে আৰু ভাল হ'ব তাৰমানে কানেকশ্যনটো আৰু আমাৰ ইয়াত যিটো কলেজৰ ওচৰত আছে ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীও বহুত ভাল লাগিব আৰু তাৰমানে সেইকাৰণে মই ধন্যবাদ দিওঁ মই এইখিনিয়ে জনাই ফালে মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা বা জানা সেইটো মই কৈ ফালে মই সামৰি মাৰোঁ ধন্যবাদ